হেল্ল' বন্ধুরা, মই আজি আপোনালোকৰ আগত হোৱাটছএপৰ এটা টিপছ লৈ আহিছোঁ। এই টিপছটো হৈছে এনেকুৱা যে আপুনি যদি কাৰোবালৈ SMS এটা কৰিব বিচাৰে তেনেহ'লে সেই SMSটো আপোনাৰ লিখিব নালাগে, মুখেৰে কৈ দিলেই সেই SMSটো টেক্সট হিচাপে গুচি যাব, ভইচ SMS হিচাপে গুচি নাযায়। গতিকে চাওঁ আহক এইটো আমি কেনেদৰে কৰিম। ইয়াৰ বাবে আপোনাৰ গুগল প্লে ষ্টৰত যাব লাগিব। গুগল প্লে ষ্টৰত গৈ ছফ্টৱেৰ এটা ইনষ্টল দিব লাগিব। এই ছফ্টৱেৰটো ইয়াত গুগল প্লে ষ্টৰত গৈ লিখিব Gboard, GBOARD, Gboard লিখি সার্চ কৰিব। সার্চ কৰি দিয়াৰ লগে লগে ইয়াত গুগলৰ এটা কিবোৰ্ড আমি দেখা পাম, এইটো ইনষ্টল দিব। ইনষ্টল হোৱাৰ পিছত ছফ্টৱেৰটো ওপেন কৰিব। ওপেন কৰাৰ পিছত স্টেপ 1ত আছে এনাবল ইন সেটিংস, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মোৰ যেহেতু স্যামসাং মোবাইল, এই স্যামসাং কিবোৰ্ডটো এক্টিভ হৈ আছে, গতিকে মই জিবোৰ্ডটোকে এক্টিভ কৰিম। এটোত এটা ৰাইট চিন দিব, এক্টিভ কৰিব। এক্টিভ কৰাৰ পিছত ইয়াত এটেনশনত কিবা এটা আহিব, আপুনি ওকে কৰিব। ওকে কৰাৰ পিছত স্টেপ 2ত আছে সিলেক্ট ইনপুট মেথড, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুই ধৰণৰ কিবোৰ্ড আহিছে। মোৰ যেহেতু স্যামসাং মোবাইল, ইয়াত স্যামসাঙৰ ডিফল্ট কিবোৰ্ডটো আহিছে আৰু জিবোৰ্ডটো আহিছে। মই জিবোৰ্ডত এটা ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ৰেডি টু গো, ডান। ইয়াৰ কামখিনি মোটামুটি হৈ গ'ল। লেংগুৱেজত গৈ আপুনি ইয়াত আৰু বেলেগ ধৰণৰ কিবোৰ্ড এড কৰি ল'ব পাৰিব। প্ৰিফাৰেঞ্চতো ইয়াতো কিছুমান বস্তু আছে, ওৱান হেণ্ড বোৰ্ড, আপুনি এইবিলাক চাই ল'ব নিজে। ইয়াত আপুনি থিমো চেঞ্জ কৰিব পাৰিব আৰু ইচ্ছা কৰিলে ইয়াৰ পৰা ডাউনলোডো কৰি ল'ব পাৰিব। এতিয়া মেইন বস্তুটো হৈছে যে ভয়েস টাইপিং। ইয়াত ভয়েস টাইপিঙত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লেংগুৱেজেছ, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত যিখিনি লেংগুৱেজ আছে সবখিনি লেংগুৱেজতে ভয়েস কণ্ট্ৰল কৰিব পাৰিব। মই যেহেতু অসমীয়া লেংগুৱেজটো ইয়াত এড কৰা নাই, কিন্তু ইণ্ডিয়ান লেংগুৱেজ হিচাপে মই হিন্দীটোকে চিলেকশ্যন কৰি আপোনাক দেখাই আছোঁ। ইয়াত হিন্দী লেংগুৱেজ আছে, ভাৰতৰ আৰু অন্যান্য ভাষাবিলাকো ইয়াত আছে আৰু বেংগলী ভাষাও আছে। আপুনি যিকোনো এটা চিলেক্ট কৰি ল'ব পাৰে। ইয়াৰ কামখিনি শেষ। তাৰপিছত আপুনি হোৱাটছএপত যাব। হোৱাটছএপত গৈ ইয়াত যদি কিবা এটা লিখিব বিচাৰে, ৰাইট ছাইডত ইয়াত মাইকৰ এটা বটন আছে, এইটো চাইছে মাইকৰ বটনটো, এই মাইকৰ বটনটোত ক্লিক কৰিব। আপ কেছে হো, এইটো আহিছে। তাৰপিছত মই আৰু এটা দি ট্ৰাই কৰি দেখাই আছোঁ। মে ঠিক হো, এইটো আহি গৈছে। গতিকে এনেদৰে আপুনি হিন্দীও চিলেক্ট কৰিব পাৰে বা যিকোনো ভাষা চিলেক্ট কৰিব পাৰে। মই আপোনালোকক দেখাবৰ কাৰণে হিন্দীটোকে চিলেক্ট কৰিছিলোঁ। আপুনি হিন্দী, ইংলিছ, বেংগলী যিটো ভাষা আপুনি পচন্দ কৰে সেই ভাষাটো চিলেক্ট কৰি ল'ব পাৰে। তাৰপিছতো অসমীয়া ভাষাটো যিহেতু এইটো ছফ্টৱেৰত ইনক্লুড কৰা নাই, গতিকে অসমীয়া ভাষাটো প্ৰপাৰলি নাহে। তাৰোপৰি মই দুটামান ৱৰ্ড দি ট্ৰাই কৰি আপোনাক দেখাই আছোঁ। কি খবৰ, এইটো আহিছে কি খবৰ। গতিকে গাইজ, আশা কৰোঁ ছফ্টৱেৰটো ভালে আছে, আপুনি এবাৰ ইউজ কৰি চাব পাৰে।